কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন মজুমদাৰক। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰক। কাৰাগাৰৰ পৰা পাণবজাৰ থানালৈ লৈ যোৱা হ'ল সাংবাদিকগৰাকীক। সাংবাদিক দিলৱাৰ হুছেইনৰ বিৰুদ্ধে নতুনকৈ ৰুজু কৰা হৈছে আন এক গোচৰ। বেংক কৰ্তৃপক্ষই দিয়া দুখন এজাহাৰৰ এখন গোপনে ৰাখিছিল আৰক্ষীয়ে আৰু সেই গোচৰৰ ভিত্তিতে পুনৰ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে। কাৰাগাৰৰ পৰা পোনে পোনে দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে আৰু বৰ্তমান সময়ত পাণবজাৰ থানাত পুনৰ দিলৱাৰ হুছেইন মজুমদাৰক ৰখা হৈছে বুলি জানিব পৰা গৈছে। এইখিনি মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগৰ উপৰি অভিযোগৰ এনেধৰণে দেখিবলৈ পোৱা গৈছে। অভিযোগ জাপি দিয়া হৈছে আৰু এইবাৰ বেংকৰ নথি পত্ৰ চুৰ কৰি অনা বুলি এক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। পুনৰ আন এক গোচৰত গ্ৰেপ্তাৰ কৰি দিলৱাৰ হুছেইন মজুমদাৰক এইদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাণবজাৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে। নহয় হয়নে? নহয় সম্পূৰ্ণৰূপে সেয়া ভুৱা ডম্বৰু শইকীয়াৰ বিৰুদ্ধে মই গোচৰ দিছোঁ। সেই গোচৰটোৰ কোনো চৰ্চা নাই। সম্পূৰ্ণৰূপে সেয়া ভুৱা ডম্বৰু শইকীয়াৰ বিৰুদ্ধে মই গোচৰ দিছোঁ। সেই গোচৰটোৰ কোনো চৰ্চা নাই। এয়া সম্পূৰ্ণৰূপে মোৰ ওপৰত ষড়যন্ত্ৰ। মই ন্যায় পক্ষত আছোঁ, মই সততাৰ পক্ষত আছোঁ। একদম মিছা কথা। চিচিটিভি ফুটেজ সম্পূৰ্ণৰূপে নিৰ্দোষী মানুহ। পিছত যাই ফাইল চুৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছে তেখেতে চুৰ কৰা নাই, ট্ৰাই কৰিছে। আৰু ছেইম লাইনটো যদি আপুনি চাই যোৱাকালিৰ এফআইআৰ আৰু আজিৰ এফআইআৰটো অলমষ্ট ইন চিমিলাৰ লাইন। অনলি এই এডাপ্টখিনি লগোৱা হৈছে যে তেখেতে ফাইল চুৰি কৰিবৰ কাৰণে সেই অফিচত গৈছিলে। কিন্তু মোৰ তাত ভিডিঅ' ফুটেজ আছে যে অনাৰেবল MDয়ে তেখেতক মাতি লৈ গৈছে যে আপুনি ওপৰত আহক। তাৰপিছত ফাইল চুৰিৰ অভিযোগত এতিয়া ছেকেণ্ড ইয়াৰ পৰা ৰিলিজ হোৱাৰ লগে লগে তেখেতক লৈ গৈ আছে। হেৰাছমেণ্ট হৈ আছে, আপোনালোকে দেখি আছে। এইটো হেৰাছমেণ্ট নহয়, এইটো হেৰাছমেণ্টৰ একটা এক্সট্ৰিম ষ্টেপ বুলি আমি ক'ব পাৰিম। এইটো কিন্তু ভেৰি বেড চাইন ফৰ এ ডেম'ক্ৰেটিক ষ্টেট। এইটো ফাইট কৰিব লাগিব। আপোনালোকে যিখিনি স্পিৰিট দেখুৱাইছে আই এম অবলাইজ। ডেফিনেটলি আমি চবে মিলি পেলাই আকৌ কোৰ্টত যাম আৰু মোৰ আশা আছে যে কোৰ্টে আমাক ৰিলিজ দিব। দ্বিতীয় গোচৰ নম্বৰ কিমান আৰু 111-2025 বুলি আৰু ছেকশ্যন লগোৱা হৈছে 329, 324(4), 351(2) আৰু 3094। 3094টোৱে ট্ৰবলিং ছেকশ্যন, য'ত পানিছমেণ্ট আপ টু 10 years আছে। সেইটো ডমেইনত মই নাযাওঁ, মই লিগেলখিনিত থাকিম। আমি লিগেলি ফাইট কৰিম। ডেফিনেটলি যেতিয়া ইয়াৰ পৰা পিক আপ কৰা হৈছে মই এক্সপেক্ট কৰিছোঁ তেখেতক পাণবজাৰ লৈ যোৱা হ'ব। যিহেতু পাণবজাৰৰ পুলিচৰ গোটেই টীমটো আজি মই দেখিছোঁ অনাৰেবল CGM কোৰ্টত আছিলে। তাৰপিছত আমি যেতিয়া বেইল অৰ্ডাৰ ৰিলিজ অৰ্ডাৰ লৈ ইয়াত আহিলোঁ তেতিয়ালৈকে গোটেই টীম ইয়াত আহিছে। মই এক্সপেক্ট কৰিছোঁ এইটো পাণবজাৰ লৈ যাব। তাৰপিছত আমি এতিয়া কালি আকৌ কোৰ্টত ছেইম পিটিশ্যন লৈ যাম আৰু মোৰ এক্সপেক্টেশ্যনটো হ'ল ইতিমধ্যে ইয়াৰ পৰা লৈ গ'ল। আপোনালোকে চবে দেখিছে। এয়া জেলৰ বাহিৰৰ পৰিৱেশ আপোনাক দেখুৱালোঁ। আজিৰ দিনটোত পুনৰবাৰ পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জেলৰ পৰা ওলাই অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰি পুনৰ থানালৈ লৈ যোৱা হৈছে দিলৱাৰ হুছেইন মজুমদাৰক। ইফালে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিলৱাৰ হুছেইন ডাম্পাৰ ব্যৱসায়ী সাংবাদিক নে ব্যৱসায়ী সেই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। এজন ৰাজনৈতিক ব্যক্তিৰ পৰ্টেলত তেওঁ পাৰ্ট টাইম কাম কৰে বুলি মই জানো, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিলৱাৰ হুছেইন সাংবাদিক বুলি লিখি দিবলৈ সাংবাদিকক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
সাংবাদিকে যদি দায়িত্ব লয় তেন্তে দিলৱাৰ হুছেইনক এৰি দিব বুলিও মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। দিলৱাৰ হুছেইন মজুমদাৰৰ নাই সাংবাদিকৰ চৰকাৰী স্বীকৃতিপত্ৰ। বেংকলৈ দিলৱাৰ হুছেইন মজুমদাৰ কিয় গৈছিল আনে কেনেকৈ ক'ব বুলিও মন্তব্য কৰিছে আৰু সেয়েহে বেংকত গৈ বিষয়াৰ সৈতে এবাৰ কথা পাতিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। বেংকত দিলৱাৰ হুছেইন মজুমদাৰে বৃহৎ পৰিমাণৰ ঋণ দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আছে 2-3টা গোচৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, তেওঁ জামিন ল'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ নাম কি? তেখেতটোতো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। অসমত যিসকলে পৰ্টেলত কাম কৰে, লিগেচি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে, কিন্তু ইউটিউব চেনেল, পৰ্টেল এইসকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে, সিদ্ধান্তটো হোৱাই নাই। আমি কোনো পৰ্টেলক DIPRে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই। তেওঁলোকে নিজে নিজে পৰ্টেল চলাই আছে, বেলেগ কথা। ৰেজিষ্ট্ৰেশ্যনো নিদিওঁ, আমি এডভাৰটাইজো নিদিওঁ, আই কাৰ্ডো নিদিওঁ। গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে। আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ, আৰু আন পৰ্টেলসমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই। আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে। আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেশ্যন কৰক, আমি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰাজি আছোঁ, কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই। সেইকাৰণে পৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ, কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই। গতিকে মই ভাবোঁ যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি, আৰু তেনেকৈতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈয়ে থাকে। আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে, কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে। গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি। কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো, তেওঁৰ 4-5খন ডাম্পাৰো আছে, তেওঁ বিভিন্ন ব্যৱসায়ো কৰে, পাৰ্ট টাইম এটা চেনেল, এটা পৰ্টেলত কাম কৰে, আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল। গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই, আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব। না, প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে, কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম। এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম, কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিওঁ, একো নিদিওঁ, আমাৰ লগত কোনো সম্পৰ্কও নাথাকে। এইটোতো আমি নাজানো, তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকৈ জানিম, বা আন সাংবাদিকে কেনেকৈ তাৰ গেৰেণ্টি ল'ব পাৰিব। আজিকালিৰ দিনত আমি নিজৰ ল'ৰা ছোৱালী গেৰেণ্টিয়ে ল'ব নোৱাৰোঁ। তেওঁ এটা বেংকত গৈছে, সাংবাদিকো নহয়, এতিয়া তেওঁ কি কামত বেংকত গৈছে বাকী সাংবাদিকসকলে তেওঁৰ হৈ কেনেকৈ ক'ব? সেইটো তেওঁ ঘৰুৱা কামতো যাব পাৰে, নিজৰ কামতো যাব পাৰে, এইটোতো কোনেওতো ক'ব নোৱাৰে। প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত। দ্বিতীয়, তেওঁ কি কামত গৈছে এইটো আমি জানিব লাগিব। বাকী সাংবাদিকসকলে তেওঁৰ হৈ গেৰেণ্টি লৈছে, কিন্তু চৰকাৰেতো গেৰেণ্টি ল'ব নোৱাৰে। সাংবাদিকৰতো যদি সাংবাদিক এজনে গৈ কাৰোবাৰ লগত কাজিয়া কৰিলে তেওঁ এতিয়া এৰেষ্ট নহ'ব নেকি? সাংবাদিক এজনে কাৰোবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহ'ব নেকি? লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয়। যদি লিখা পঢ়া কোনো ৰাইট আপৰ কাৰণে আমি এৰেষ্ট নকৰোঁ, আপুনি মোৰ এগেইনষ্টত লিখিলে তাৰ বাবে আপুনি গ্ৰেপ্তাৰ নহয়, বা মই নকৰোঁ বা আমি কোনেও নকৰোঁ। সাংবাদিকৰ যিটো এটা ফ্ৰীডম আছে এইটো লিখনিক লৈ, কিন্তু কাৰ্যালয়ত গৈ কি কথা বতৰা পাতে সেইটোতো এটা বেলেগ ইছ্যু হৈ গ'ল নহয়। সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব। মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল, কিবা বেলেগ কথাত আহিছিল, ঘৰুৱা কথাত আহিছিল, লোন বিচাৰি আহিছিল, লোন নিবিচাৰি আহিছিল, তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল,
সেই কথাখিনিটোতো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাতো এপেক্স বেংকত যাব লাগিব, দুই পক্ষতো শুনিব লাগিব। এতিয়ালৈকে কোনোৱেও যোৱা নাই। মইতো নাজানো, আপোনালোক তাতে এটা প্ৰতিনিধি দল, তেওঁক হয়তো প্ৰেছ ক্লাবত মাতক, এপেক্স বেংকৰ মেনেজাৰজনক, নহ'লে আপোনালোক যাওক সাক্ষাৎ কৰক। এনেকৈ সুধিলেতো সঁচা কথাটো ক'ব দিগদাৰ। চাহ একাপ খাই কথাখিনি বুজি আহক, দুই পক্ষ শুনাৰ পিছত সিদ্ধান্ত লওক। কাৰণ তেওঁক ব্যৱসায়ী বুলি ক'ব নে সাংবাদিক বুলি ক'ব, সেইটোতো কোনো সিদ্ধান্ত ল'ব নোৱাৰে। কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে। আপোনালোকে নিজে কওক আছেনে নাই? গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক, এই সিদ্ধান্তটো কোনে ল'ব? হু উইল টেক দিছ ডিচিশ্যন? গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লৈ সাংবাদিক বুলি কয় মই এৰি দিম, কিন্তু সাংবাদিক বুলিয়ে মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক। কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে 3বাৰ চিন্তা কৰি চাব, কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব। সেইকাৰণে মোক এখন আপোনালোকে লিখি দিয়ক সাংবাদিক বুলি, আপোনালোকে তেওঁৰ ওপৰত দায়িত্ব লওক, এতিয়াই এৰা যাব। এতিয়া যদি প্ৰতিদিন DUI অমুকৰ সাংবাদিকসকলে আহি কয় যে এইখন আমাৰ কাৰ্ড, আমি সাংবাদিক, তেওঁতো যিটো পৰ্টেলত আছে তাততো আমি জাৰ্নেলিষ্ট কাৰ্ডো নিদিওঁ, পৰ্টেলততো আমি আনাই নাই জাৰ্নেলিজিমৰ ভিতৰত এতিয়ালৈকে। যদি আপোনালোকৰ কিবা আছে, আপোনালোকে যদি তেওঁৰ দায়িত্ব লয় মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বতৰা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক, মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক। কিন্তু সাংবাদিক বুলি কোনোবাইতো কওক, মোলৈকেতো এতিয়ালৈকে এখন চিঠিও অহা নাই যে তেওঁ সাংবাদিক বুলি। নে কি মই